বাহন চলাটো কোনো ধৰণৰ মানুহে বাইক চলালে সাধাৰণতে হেলমেটটো পিন্ধিব টান পায়। বহুতৰে এটা মানসিকতা আছে যে হেলমেটটো আমি কেৱল পুলিচৰ পৰা বাচিবৰ কাৰণে পিন্ধিব লাগে, কিন্তু সেইটো কেতিয়াও হ'ব নোৱাৰে। মানুহে ঘৰৰ পৰা ওলোৱাৰ লগে লগে হেলমেট এটা পিন্ধিব লাগে, কাৰণ এক্সিডেণ্টটো ক'ত কেতিয়া হয় কোনেও ক'ব নোৱাৰে। কেতিয়াবা নিজেও বাইকখন কণ্ট্ৰল হেৰাই পেলাই পৰি যাব পাৰে। তো হেলমেটটো থাকিলে তেখেতৰ বেলেগ ক'ৰবাত দুখ পালেও জীৱনটো নাশ নহ'ব। গতিকে সেইকাৰণে মই সকলোকে আহ্বান জনাওঁ যাতে বাইক যেতিয়া চলায়, বাইক স্কুটি যিয়ে নহওক, তো দুচকীয়া বাহন চলালে সকলোৱে যাতে ঘৰৰ পৰা ওলাওঁতে হেলমেট পিন্ধে। দুজন থাকিলে দুজনেই পিন্ধিব। ঠিক তেনেকৈ আৰু কিছুমান কথা আছে, যেনেকৈ আপোনাৰ চাৰিচকীয়া বাহনত ছিট বেল্ট পৰিধান কৰাটো খুবেই জৰুৰী। কাৰণ আপোনালোকে জানে আজিকালি প্ৰায় এইবিলাক গাড়ীতে এয়াৰ বেগ থাকে। তো এয়াৰ বেগ থাকিলে আপোনাৰ যদি ছিট বেল্টটো আপোনালোকে নলগায় তেতিয়াহ'লে সেই এয়াৰ বেগটো ওলাই নাহে, যাৰ ফলত ছিট বেল্টটো লগোৱাটো খুবেই প্ৰয়োজনীয়। তো তেনেকুৱা কথাতে আৰু কিছুমান আছে, যেনেকৈ ধৰক ৰিচাৰ্চ কৰি পোৱা গৈছে যে চব বস্তুৰ এটা কি হয়, গাড়ী এখন চলালে এটা ৰিয়েকশ্যন টাইম থাকে। আমি যেতিয়া নৰ্মেল মানুহে গাড়ীখন চলাই যাম, যদি 10 মিটাৰ আগত কিবা এটা দেখিছোঁ যে ছাগলী বা গৰু দৌৰি গৈছে, সেই মানুহটোৱে ব্ৰেকটো মাৰি পেলাই ৰখাই দিব পাৰিব, কাৰণ তেখেত নৰ্মেল মানুহৰ ৰিয়েকশ্যন টাইমটো ঠিকে থাকে। কিন্তু যেতিয়া আমি ৰাগিয়াল বস্তু সেৱন কৰোঁ তেতিয়া আমাৰ কি হয়, ৰিয়েকশ্যন টাইমটো অলপ বাঢ়ি যায়। তেতিয়া আমাৰ কি হয়, কুইক একশ্যন যে ব্ৰেকটো ফট কৰি মাৰি পেলাই বা গাড়ীখন অলপ ছাইড কৰি দিওঁতে সেই ৰিয়েকশ্যন টাইমটো বাঢ়ি যোৱাৰ কাৰণে সেইটো ফ্ৰেকশ্যন অফ ছেকেণ্ড হ'ব পাৰে, কিন্তু সেইটো বহুত মেটাৰ কৰে। তো যিটো মানুহে সেই বস্তুটো অলপ অৱহেলা কৰে, কিন্তু সেইটো চাইণ্টিফিকেলি প্ৰুভ হয় যে যেতিয়া মানুহে ৰাগিয়াল বস্তু চলাই পেলাই গাড়ী চলাব তেখেতৰ সদায় ৰিয়েকশ্যনটো লেট হ'ব, যাৰ ফলত তেখেতে এই দুৰ্ঘটনাটো ৰোধ কৰিব নোৱাৰে। নিজৰ কাম বাদ দি হ'লেও এইটোত আহিছে। তো এইটো আপোনালোকে সকলোৱে জানে, আমাৰ সমগ্ৰ দেশতেই 15 জানুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈ এটা পথ সুৰক্ষা মাহ চলি আছে। তো এই প্ৰগ্ৰেমৰ সংগতি ৰাখি দেশৰ বিভিন্ন জেগাত আমাৰ পথ সুৰক্ষাৰ বিষয়ে মানুহক সজাগতা কৰিবৰ বাবে চৰকাৰৰ ফালৰ পৰা বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। তো সেই কাৰ্যসূচীৰে আমি এটা অংশ হিচাপত আজি এই বাইক ৰেলীটো উলিয়াইছোঁ। তো এইটোৰ আমাৰ এটা উদ্দেশ্য, মানুহক যিখিনি দুৰ্ঘটনা হৈ আছে তো সেইটোৰ কাৰণে সজাগ কৰিবৰ কাৰণে, যাতে কেনেকৈ আমি পথৰ দুৰ্ঘটনাটো ৰোধ কৰিব পাৰোঁ। এইটো এটা যিটো আমাৰ NCRBৰ এটা ৰেকৰ্ড হয়, সেইটো দেখা গৈছে আমাৰ দেশত আটাইতকৈ যিখিনি মানুহৰ মৃত্যু হৈ আছে, আটাইতকৈ বেছি মৃত্যু হৈ আছে এক্সিডেণ্টৰ ফলত, যিটো ৰাস্তাত হয়। বাকী কেছত, বেলেগ কেছত যিটো মানুহৰ মৃত্যু হৈছে তাৰ সংখ্যা বহুত কম, কিন্তু আটাইতকৈ মানুহৰ জীৱন লাভ হৈ আছে আমাৰ পথৰ যিটো দুৰ্ঘটনা হয়। তো সেইকাৰণে সকলো মানুহকে সজাগ কৰিবৰ বাবে আমাৰ এইটো এটা প্ৰচেষ্টা। মই ভাবোঁ, আশা কৰোঁ যাতে সকলোৱে আমাক সহযোগ কৰিব, আৰু অনাগত দিনবিলাকত এই পথত যাতে দুৰ্ঘটনা নহয় সেইটো ৰোধ কৰিবৰ কাৰণে আমি সকলোৱে যাতে, পুলিচ, সকলো ৰাইজ আৰু বাকী চৰকাৰৰ যিখিনি বিভাগ আছে সকলোৱে যাতে সহযোগ কৰিব, আৰু আমি যাতে পথ দুৰ্ঘটনামুক্ত এখন সমাজ গঢ়িব পাৰোঁ। তো ইয়াতে কিছু কথা আৰু দুটামান ক'ব লগা আছে।